আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ৰঙিয়া কলেজৰ যে PG এডমিশ্যনৰ নটিফিকেশ্যন, সেই নটিফিকেশ্যনৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়া হ'ব বা লাষ্ট ডেট কেতিয়া, মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা পইচা কিমান লাগিব, সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু লগতে যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিফিকেশ্যনটোত কি কৈছে সেইটো চাওঁ আহক। এয়া আপোনালোকে চাই আছে ৰঙিয়া কলেজৰ যোনটো PG এডমিশ্যন নটিচ, সেই নটিচখন চাওঁ আহক। নটিচখনত কি দিয়া আছে, PG এডমিশ্যন নটিফিকেশ্যন সেল্ফ ফাইনেন্স কোৰ্চ, মানে এইটো আপোনালোকে নিজে খৰচ বহন কৰিব লাগিব, ইয়াতে কোনো ফ্ৰীৰ ব্যৱস্থা নাই। চাওক এতিয়া কি কৈছে চাওঁ আহক। This is for information for all concerned that PG first semester admission for the session 2024-25 in Rongya College will be held as per the following schedule. কি কৈছে ইয়াতে PG এডমিশ্যনৰ কাৰণে যি ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন হ'ব, সেই এডমিশ্যনৰ কাৰণে 2024-25 ৰঙিয়া কলেজত কি ফ'ল' কৰা স্কেডুল মানে দিয়া হৈছে। কেতিয়া তাৰমানে এইটোৱে দিছে যে কেতিয়া ফৰ্ম ফিল আপ বা আৰম্ভ হ'ব, লাষ্ট ডেট কেতিয়া, ডেট অফ পাব্লিকেশ্যন মানে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা এডমিশ্যন কেতিয়া, সেই বস্তুটো ইয়াতে মানে দিছে। এতিয়া চাওক কোৰ্চ কি আছে। MA বা MSc ইন ইকনমিক্স, আপুনি ইকনমিক্সত তাতে MA বা MSc যে নহওক ইকনমিক্সত আপুনি PG কৰিব পাৰিব। তাৰপিছত বটানীত MSc কৰিব পাৰিব, বড়োত MA কৰিব, বড়ো লেংগুৱেজত MA কৰিব পাৰিব, লগতে এছামিছত MA কৰিব পাৰিব, এৰেবিকতো কৰিব পাৰিব, লগতে এডুকেশ্যনতো কৰিব পাৰিব, আৰু লগতে আপুনি ইংলিছতো MA কৰিব পাৰিব আৰু সংস্কৃততো MA কৰিব পাৰিব। ডেট অফ অপেনিং অফ অনলাইন এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে 31 তাৰিখৰ পৰা, আৰু লাষ্ট ডেট হৈছে 8 তাৰিখ, আগষ্টৰ 8 তাৰিখলৈকে লাষ্ট ডেট আছে। আৰু মেৰিট লিষ্ট পাব্লিছ হ'ব 9 তাৰিখে, অহা 9 তাৰিখে মেৰিট লিষ্ট পাব্লিছ হ'ব। আৰু এডমিশ্যন ডেটটো হৈছে 10 তাৰিখ 8 মাহ 2024, মানে 10 তাৰিখ আগষ্টৰ 10 তাৰিখত 10টাৰ পৰা ৰাতিপুৱা 10টাৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব। তাৰপিছত চাওক মানে কোনটো ডিপাৰ্টমেণ্টত এডমিশ্যন ল'বলৈ হ'লে কিমান ফিজ ভৰিব লাগিব বা কিমান টকা দি এডমিশ্যন ল'ব লাগিব, সেই বস্তুটো ইয়াতে মানে দি দিয়া হৈছে, ফিজ ডিটেইলছটো দি দিয়া হৈছে। আপোনালোকে চাওক MA মানে ইকনমিক্সত PG কৰিবলৈ হ'লে পইচা লাগিব আপোনালোকৰ 17,000 পাৰ ছেমিষ্টাৰ, মানে 17,000 প্ৰত্যেকটো ছেমিষ্টাৰত আপুনি এডমিশ্যন ল'ব লাগিব। আৰু পইচা মানে এডমিশ্যনৰ পইচা হৈছে 17,000, আৰু ছিট কেপাচিটি আছে ইকনমিক্সত, ছিট কেপাচিটি হৈছে 20টা। তাৰপিছত বড়োত যদি আপুনি MA কৰিব খোজে তেতিয়াহ'লে আপুনি পাৰ ছেমিষ্টাৰ 15,000 টকা দি এডমিশ্যন ল'ব লাগিব, আৰু তাতে ছিট কেপাচিটি আছে 35টা ছিট কেপাচিটি আছে। তাৰপিছত এছামিছত যদি আপুনি MA কৰিব খোজে তেতিয়াহ'লে 13,000 টকা আপোনালোকে মানে এডমিশ্যন ফিজ ভৰিব লাগিব পাৰ ছেমিষ্টাৰ, প্ৰত্যেকটো ছেমিষ্টাৰতে 13,000 টকাকৈ এডমিশ্যন ল'ব লাগিব, লগতে ছিট কেপাচিটি আছে 20টা। তাৰপিছত এৰাবিকত যদি আপোনালোকে MA কৰিব খোজে তেতিয়াহ'লে 12,000 টকা প্ৰত্যেকটো ছেমিষ্টাৰতে এডমিশ্যন ল'ব লাগিব, লগতে ছিট কেপাচিটি আছে 30টা। আৰু MSc কৰিব খুজিলে, বটানীত MSc কৰিব খুজিলে, যিহেতু ইয়াতে প্ৰেক্টিকেল জড়িত হৈ আছে, চব পইচাটো অকণমান বেছিয়ে হ'ব। 25,000 টকা এডমিশ্যন পাৰ ছেমিষ্টাৰ, আৰু ছিট কেপাচিটি আছে একদম কম 10টা ছিট কেপাচিটি আছে। তাৰপিছত এডুকেশ্যনত যদি আপুনি MA কৰিব খোজে তেতিয়াহ'লে 15,000 টকা এডমিশ্যন ফিজ প্ৰত্যেকটো ছেমিষ্টাৰতে, আৰু ছিট কেপাচিটি আছে 15টা। লগতে ইংলিছত যদি আপুনি MA কৰিব খোজে তেতিয়াহ'লে 15,000 টকা এডমিশ্যন ফিজ ভৰিব লাগিব প্ৰত্যেকটো ছেমিষ্টাৰতে, আৰু ইয়াতে ছিট কেপাচিটি আছে 10টা। সংস্কৃতত যদি আপুনি MA কৰিব খোজে তেতিয়াহ'লে আপুনি 15,000 টকা পাৰ ছেমিষ্টাৰ এডমিশ্যন ল'ব লাগিব, লগতে ছিট কেপাচিটি আছে 15টা। এইখিনি আছিলে মানে এইখিনিৰ মানে ডিটেইলছ, ফিজ ডিটেইলছ এইখিনিয়ে হৈছে, আৰু এইখিনি হৈছে ছিট কেপাচিটি। যিয়ে নহওক এতিয়া হওক মানে হেৰিখিনিক কি কৈছে,
candidates who have their names in the Guwahati University merit list can only apply for admission. Only মানে আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক লিষ্ট বা মেৰিট লিষ্টত যদি আপুনি আপোনাৰ নাম আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব, আদাৰৱাইজ আপুনি কৰিব নোৱাৰে, কাৰণ এইটো আদাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয়, only Guwahati University under. Candidates must have to bring all original and Xerox copy of documents from SSLC onward, along with GU admission application form and PG entrance test admit card, gap certificate, anti-ragging undertaking as instructed in the Rongaiya College website for verification on the day of admission in the college, along with UPI, Google Pay and Phone Pay only for online payment of admission fees. Cash payment will not be accepted. এটুত মানে এইটোৱে কৈছে যে আপুনি মানে এডমিশ্যনৰ দিনাখন আপোনালোকে গোটেই ডকুমেণ্টছখিনি অৰিজিনেল লৈ যাব লাগিব, লগতে মানে জেৰক্স কৰি লৈ যাব লাগিব। অৰিজিনেলখিনি ল'ব সিহঁতৰ ভেৰিফিকেশ্যনৰ কৰাৰ কাৰণে, আৰু জেৰক্সখিনি আপোনাৰ ৰাখি দিব। পাৰিলে আপোনালোকে সেলফ এটাষ্ট কৰি লৈ যাব, মানে নিজে তাতে সিগনেচাৰ কৰি লৈ যাব তলত। আৰু লগতে যদি আপোনাৰ গেপ আছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেটো ল'ব লাগিব। আৰু জিউৰ এডমিশ্যনৰ এপ্লিকেশ্যন যোনটো ফৰ্ম আছিলে আপোনালোকে এপ্লিকেশ্যন কৰিছিলে সেইখন, নাইবা আপোনালোকে PG এণ্ট্ৰেঞ্চৰ যি এডমিট আছিলে সেই এডমিটখনো লৈ যাব লাগিব। আৰু এণ্টি ৰেগিং যোনটো চাৰ্টিফিকেট সেইটো লৈ যাব লাগিব। আৰু এইটো গোটেইখিনি আপোনালোকে তথ্য মানে হেৰি কৰিব লাগিব। এইটো আপোনাৰ মানে ৰঙিয়া কলেজৰ যোনটো ৱেবছাইট দিছে www.anti-ragging.in, মানে এইটোত আপোনালোকে এণ্টি ৰেগিঙৰ যোনটো হেৰি চাৰ্টিফিকেট মানে সেইটো চাৰ্টিফিকেট মানে ফৰ্ম সেইখন পাই যাব। তাৰপিছত চাওক কি কৈছে যে এইখিনি এডমিশ্যনৰ ভেৰিফিকেশ্যন যে নহওক, তাৰপিছত আপোনালোকে এডমিশ্যন ফিজ ভৰিব লাগিব। এইখিনি মানে ধুনীয়াকৈ ইয়াতে লিখা আছে UPI, মানে আপোনালোকৰ কেছ লোৱা নহয়, কেছলেছ হ'ব। এইটো আপোনালোকে ফোনপে, গুগল পে' নাইবা মানে অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত কি কৈছে ফৰ এনি মানে কুৱেৰি কণ্টেক্ট, মানে যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে এইকেইটা কণ্টেক্ট লিষ্টত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু কণ্টেক্ট কৰাৰ সময় হৈছে অফিচ টাইম 10টাৰ পৰা 5টালৈকে। মেৰিট লিষ্ট উইল বি এভেইলেবল ইন দ্য কলেজ ৱেবছাইট। মেৰিট লিষ্টটো আপোনালোকৰ কলেজ ৱেবছাইটত পাই যাব, বা মোৰ ভিডিঅ' চাই থাকিলে মোৰ ভিডিঅ'টো পাব আপোনালোকে। তাৰপিছত আপোনালোকৰ যোনটো অনলাইন কৰিব লাগে সেই হেৰিটো ইয়াতে দিয়া হৈছে, লিংকটো অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো এইটো দিয়া হৈছে admission.rongiacollege.ac.in লিখি আপোনালোকে মানে তাতে গৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ফিজ ভৰিব নালাগে, কোনো ফিজ ভৰাৰ কথা কোনো ইয়াতে উল্লেখ নাই। চ' আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰিলে হৈ যাব। আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে। চ' আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু লগতে মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰে। আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় হিন্দ।